কেতিয়াবা এই স্বভাৱটোৰ কাৰণে মই এনেকে বেন দিম মানে এই কেম্পটো যিহেতু মোৰ এতিয়ালৈকে চবতকে মেমৰেবল কেম্প তাতে আৰু একেবাৰে শেষৰ দিনা মই এংকৰিঙো কৰিছো গাইজ আৰু এইফালে আগৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে নিশ্চয় গমেই পাই যে মই ফচাত কিমান এক্সপাৰ্ট তো লাষ্টৰ দিনাখন মানে এংকৰিঙত ফচিলো এইটো অৱশ্যে ফচাৰ কথা নহয় হ'লেও যিমান যি নহওক এক্সপিৰিয়েঞ্চ এটা হ'ব তো তাৰ আগতে কোনেও নথকাতে এবাৰ ষ্টেজত উঠি চালো কাৰণ অলপ পিছত ষ্টাৰ্ট হ'বই এতিয়া আৰু হলটোৰ কাষতে আমাৰ জুবিনদাৰ বেলেগ ফটোৰ লগতে আগতে নেদেখা ফটো এখনো দেখিলো আৰু ইফালে দুপৰীয়া ধুনীয়াকে ফৰ্মেল ড্ৰেছযোৰ পিন্ধি আহি বাকী কেইটা কোম্পানীৰ পাৰফৰ্মেন্স কেইটাও চালো যেনে গীত নৃত্য ড্ৰাম বজোৱাৰ লগতে আৰু কিবা কিবি পিছে হিডেন টেলেণ্ট বুলি ক'বলৈ গ'লে মোৰো এটা নথকা নহয় আৰু একেবাৰে শেষত আহিল মোৰ এংকৰিঙৰ পাল আৰু ইফালে এক্সপিৰিয়েঞ্চৰ কথা যদি ক'ব যাওঁ অন্তত এবাৰ হ'লে ষ্টেজত উঠি অডিয়েঞ্চৰ লগত কথা ক'ব চেষ্টা কৰিব তাৰ পিছত গম পাব আৰু এই যে কাগজৰ টুকুৰাবিলাকে মোৰ কাৰণে এটা ভাল স্মৃতি হিচাপে থাকি যাব আৰু একেবাৰে শেষত প্ৰাইজ ডিষ্ট্ৰিবিউচনো কৰা হ'ল য'ত আমাৰ কোম্পানীটোৱে ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'ল মানে ছেকেণ্ড পুৰস্কাৰটো পালে আৰু ক'বলৈ পাহৰিছিলে যে যোৱা ভিডিঅ'টোত কোৱা গ্ৰুপ টাস্কটোত আমি প্ৰথম হৈছিলো আৰু আজি ৰাতিৰ বিশেষ আইটেম বুলি ক'বলৈ গ'লে আছে এই আইচক্ৰীমটো কিন্তু ইফালে ৰুম আহি পাইহে মোৰ মূৰ নষ্ট কাৰণ সন্ধিয়াৰ পৰা মোৰ চেণ্ডেলযোৰ পোৱা নাই আৰু কোনে নিছে যদি গম পাওঁ এনেকুৱা বেন দিম বুলি কৈ ৰাতি শুই ৰাতিপুৱা চিধাই উঠি বিচাৰিব গলো আৰু অৱশেষত যাই থৈ কোনোবা বেলেগ ৰুমতহে পালো নাই বেন নিদিও দিয়ক জেডি পাৰ্টি হ'লেও ইউজ কৰা হ'লে য'ত আছিল থৈ যাব লাগে